নগাঁও আৰক্ষীৰ বিশেষ পদক্ষেপ শুকুৰবাৰে অনুষ্ঠিত হ'ল প্ৰাক্তন আৰক্ষী আৰু কৰ্তব্যৰত আৰক্ষীৰ মাজত সন্মিলন। নগাঁও আৰক্ষী অধীক্ষকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সন্মিলনখনত উপস্থিত থাকে বহু কেইজন প্ৰাক্তন আৰক্ষী আৰু সাধাৰণ লোকৰ মাজত সম্পৰ্ক দৃঢ় কৰাৰ ক্ষেত্ৰত বহু কেইটি উপদেশ প্ৰদান কৰিলে প্ৰাক্তন আৰক্ষী বিষয়াসকলে। নগাঁৱৰ চামগুৰি থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত এইকেইটা দিনত হৈ থকা গৰু চুৰৰ সন্দৰ্ভতো মন্তব্য কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে। গোটেই জিলা আৰক্ষী অধীক্ষকসকলে এদিনকে মানে যিখিনি অৱসৰপ্ৰাপ্ত বিষয়া আৰক্ষী বিষয়া আছে তেওঁলোকৰ লগত এখন সন্মিলন কৰা আৰু তেওঁলোকৰ লগত মত বিনিময় অনুষ্ঠান এটা পতাৰ আৰু আজি সেই নিৰ্দেশ মৰ্মে আমি এই অনুষ্ঠানটো ইয়াত আয়োজন কৰোঁ। আমি তেখেতসকলক মাতি আনি তেখেতসকলৰ পৰা যিখিনি পৰামৰ্শ ল'ব লাগে আৰক্ষীক আৰু আমি কেনেকৈ ভাল কৰি নিব পাৰোঁ, আগুৱাই নিব পাৰোঁ আৰু ৰাইজৰ যিটো আমাৰ পুলিচ পাব্লিক ৰিলেশ্যন কেনেকৈ তাক আমি আৰু মানে ভাল কৰিব পাৰোঁ তেওঁলোকৰ পৰা আমি পৰামৰ্শ ল'লোঁ। কাৰণ তেওঁলোকে এতিয়া সমাজৰ লগতে থাকে। আগতে ধৰক থানাত আছিলে বা বিভিন্ন কৰ্মত ব্যস্ত আছিলে, কিন্তু বৰ্তমান তেওঁলোকে থানাত সমাজৰ মাজত আছে। গতিকে তেওঁলোকে আৰু ভালকৈ জানিব যে ৰাইজে কি বিচাৰে আৰক্ষী ফালৰ পৰা। গতিকে আজি বহুত মূল্যৱান পৰামৰ্শ তেওঁলোকৰ পৰা আমি পাইছোঁ। যিখিনি আমাৰ OC-সকল IC-সকল ইয়াত নতুন অফিচাৰবিলাকো আছে তেওঁলোকে উপকৃত হ'ব আৰু আমিও তেওঁলোকক নিৰ্দেশ দিম যাতে তেওঁলোকে ব্যৱহাৰটো ৰাইজৰ লগত ভালকৈ কৰে আৰু থানাত যদি এজন মানুহে যায় কিবা সমস্যা লৈ তেওঁক যাতে গুৰুত্ব সহকাৰে লৈ সমস্যাটো সমাধান কৰিব চেষ্টা কৰিব লাগে। পাৰে নোৱাৰে সেইটো পিছৰ কথা, কিন্তু চেষ্টা কৰা তেওঁলোকে যাতে সেই মনোবেশটো তেওঁলোকে ৰাখে। গতিকে মই এই সকলো অৱসৰপ্ৰাপ্ত বিষয়া আৰক্ষী বিষয়াসকলকো ধন্যবাদ জনাইছোঁ যে তেওঁলোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আজি ইয়াত উপস্থিত হৈছে আৰু আমি তেওঁলোকৰ প্ৰতি কৃতজ্ঞ আৰু তেওঁলোককো মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ। এইদিন বিষয় হৈছে চামগুৰিৰ অন্তৰ্গত বহুত জেগাত কিন্তু হয়, আমি এতিয়ালৈকে কেইবাটাও ধৰা হৈছে, ৰূপহীটো ধৰা হৈছে আৰু তাৰ বাবে আমি কিছু নতুন OC এজন আহিছে, যোৱা পৰহি জইন কৰিছে। কিছু পদক্ষেপ আমি লৈছোঁ। মই ইয়াতে এতিয়া নকওঁ, কিছু পদক্ষেপ লোৱা হৈছে আৰু ৰহাটোত আমি 2টা কেছ ধৰা হৈছে আৰু ৰূপহীটো ধৰা হৈছে। আমি যিখিনি দেখিছোঁ যে চামগুৰি কিছু অঞ্চল, মই ইয়াত নাম ক'ব খোজা নাই, কিছু অঞ্চলৰ পৰা বিশেষকৈ এই গৰু চুৰিৰ যিটো প্ৰক্ৰিয়া এইটো আৰম্ভ হৈছে। গতিকে তাৰ কাৰণে আমি এটা স্থায়ী ব্যৱস্থাৰ কাৰণে আমি এটা কাম কৰি আছোঁ। BDP সক্ৰিয় আছে, কিন্তু আৰু যদি আপুনি বিচাৰিছে আমি যদি অলপ দুৰ্বল হৈছে মই আকৌ সক্ৰিয় কৰাৰ পাব্লিক মিটিং কৰি পেলাই নিশ্চয়। আজি সন্মিলন যিহেতু আৰু আপুনিও যিহেতু বহুত দিন ধৰি পেলাই লগতে আছিল, গান গালে বা আজি অনুভৱটো কি ক'ব? এই অনুভৱটো সঁচাই আমাৰ ভাল লাগিছে। আমাৰ SP ছাৰক এই ক্ষেত্ৰত ধন্যবাদ দিব লগা। যোৱা বছৰো পাতিছিলে SP ছাৰে আৰু বিশেষকৈ আহি পেলাই মোৰ এনেকুৱা লাগিছে যেন বিয়া এখনত আহিছোঁ। বিয়া এখনত যেনেকৈ আহিলে আমি পুৰণা আত্মীয় স্বজনবিলাক লগ পাওঁ, ঠিক তেনেকৈ আজি পুৰণা ৰিটায়াৰমেণ্টসকলক বা পুৰণা ষ্টাফসকলক লগ পাইছোঁ। সঁচাই ভাল লাগিছে। আপুনি যিহেতু আৰক্ষী বিভাগ থাকোঁতে আমি দেখিছোঁ আমচনৰ পৰা হয়, আপুনি আছামী হওক বা ওচৰৰ গাঁওবাসীয়ে হওক সকলোৱে এটা পৰিৱেশৰ মাজত আপুনি ৰাখিছিল সকলোকে গীত মাত তেনেদৰে বহুতো কেছ কিন্তু চল্ভ হৈ গৈছে, যিহেতু আজিও আপুনি প্ৰকাশ কৰিছে। আজি এই মুহূৰ্তত নহয়, এই মুহূৰ্তত মানে এতিয়া আমাৰ পুলিচৰ যিখিনি এতিয়া নতুন অফিচাৰসকল সোমাইছে বহুতেই ভাল, কিন্তু তাৰ ভিতৰতে তেখেতসকলে ধৰি লওক মৰমেৰে বস কৰিব লাগিব। আমি যদি আছামী এজন অনাৰ পিছত আছামী বুলি ভাবোঁ নহয়, তেওঁক নিজৰ সন্তানৰ নিচিনা ভাবি, কালি মোৰ সন্তানটোৱেও ভুল কৰিব পাৰে, মৰমৰ মধ্যেই তেনেকৈ তেখেতসকলক আমি বুজাব লাগিব। মাৰপিট কৰিলেই যে কেছটো ছল্ভ হ'ব সেইটো নহয়। সেইখিনি মই ছাৰসকলৰ ওচৰত অনুৰোধ জনাইছোঁ। তেনেকৈ আৰু গাৰ্জেণ্টৰ লগত কোপাৰেট কৰিব লাগিব। ইয়াত এজন অফিচাৰে কৈছে আৰু সেই কথা ময়ো কৈছোঁ যে গাৰ্জেণ্টৰ লগত আমি যোগাযোগ কৰিলে যিমান বেয়া মানুহেই নহওক এদিন ভাল হ'বই।
নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট ডেমক্ৰেটিক আছাম।